ধুবুৰীত অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ উদ্যোগত আৰু অগপৰ ধুবুৰী বিধান পৰিষদৰ সহযোগত সংখ্যালঘু ধুবুৰী জিলা অভিৱৰ্তন। বিধানসভা নিৰ্বাচনৰ চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ উপৰিও ধুবুৰীত সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছে অসম গণ পৰিষদ দলৰো। তাৰে অংশৰূপে আজি ধুবুৰী চহৰৰ মাজমজিয়াৰ চিলড্ৰেন পাৰ্কস্থিত প্ৰেক্ষাগৃহত অগপৰ ভাতৃ সংগঠন অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ উদ্যোগত আৰু অগপৰ ভাতৃ সংগঠন অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ উদ্যোগত আৰু অগপৰ ধুবুৰী বিধান পৰিষদৰ সহযোগত সংখ্যালঘু ধুবুৰী জিলা অভিৱৰ্তন অনুষ্ঠিত হৈ যায়। ধুবুৰী সংখ্যালঘু কেন্দ্ৰীয় পৰিষদৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক কলিম উদ্দিন শ্বেখ মিণ্টু আৰু কেন্দ্ৰীয় জিলাৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হোৱা সেই অভিৱৰ্তনখনত সমষ্টিয়ে সংখ্যালঘু ভোটাৰ ৰাইজৰ কাষ চপাৰ বিষয়টোলৈ বিশদভাৱে আলোচনা কৰা হয়। উল্লেখ্য যে আজিৰ এই অভিৱৰ্তনখনতে ধুবুৰী জিলা সংখ্যালঘু পৰিষদখন গঠন কৰা হয়। ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধুবুৰী বিধান পৰিষদৰ সহযোগত আমি ধুবুৰী জিলা সংখ্যালঘু পৰিষদ গঠন কৰিবৰ কাৰণে আজি আমি ইয়াত জিলা অভিৱৰ্তন অনুষ্ঠিত কৰিছোঁ। আৰু এই জিলা অভিৱৰ্তনৰ যোগেদি আমি এখন আজি পূৰ্ণাংগ কমিটি গঠন কৰিছোঁ। সামগ্ৰিকভাৱে গোটেই অসমৰ সংখ্যালঘু জনগণক অসম গণ পৰিষদৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে আৰু অসম গণ পৰিষদৰ প্ৰতি সংখ্যালঘু জনগণৰ আস্থা আৰু বিশ্বাস ঘূৰাই আনি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা যাতে আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীক আমি জিকাব পাৰোঁ, তাৰ কৰ্মসূচী আৰু ৰণকৌশল প্ৰস্তুত কৰিবৰ কাৰণে আজিৰ এই সভা আমি অনুষ্ঠিত কৰিছোঁ। আমি ধুবুৰী বিধান পৰিষদৰ আমি 4টা সমষ্টি আমি বিচাৰিছোঁ। গৌৰীপুৰ, ধুবুৰী, বিলাচীপাৰা আৰু বিৰচিং জৰুৱা এই 4টা সমষ্টিতেই অসম গণ পৰিষদৰ যাতে প্ৰাৰ্থী থাকে সেইটো নিশ্চিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি মিত্ৰতা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ লগত। আমি নীতিৰ ক্ষেত্ৰত আমি আপোচ কৰা নাই। অসম গণ পৰিষদৰ যিটো দৃষ্টিভংগী, অসম গণ পৰিষদৰ দৃষ্টিভংগী সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ আৰু ধৰ্ম নিৰপেক্ষ যিটো চৰিত্ৰ সেইটো বজাই ৰাখি আমি দলটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। দলৰ মিত্ৰ দলে কি কৈছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। আজি এই কথাটো উত্থাপন হৈছে যে কিছু ৰাজনৈতিক দলে অসমৰ সংখ্যালঘু সম্প্ৰদায়ক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো আমি অস্বীকাৰ নকৰোঁ। কিন্তু আমি বিচাৰিছোঁ যে আজিৰ দিনটোত অসম সাহিত্য সভাই কি কৈছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা। অসম সাহিত্য সভাই এটা কথা স্পষ্টভাৱে কৈছে যে আমি কোনো জনগোষ্ঠীক মিয়া হিচাপে আমি চিহ্নিত নকৰোঁ। আমি এই জনগোষ্ঠীটোক অসমৰ জাতীয় জীৱনৰ এটা অবিচ্ছেদ্য অংগ বুলি আমি ঘোষণা কৰিছোঁ। গতিকে এই বাৰ্তাটো, এই মেছেজটো আমি সংখ্যালঘু জনগণৰ মাজত লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি বিচাৰিছোঁ যে আমি ইতিমধ্যে স্পষ্টভাৱে আমি চৰকাৰক জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ পক্ষৰ পৰা আমি স্পষ্টভাৱে এটা কথা কৈছোঁ যে উচ্ছেদৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে বান্ধি দিয়া নীতি নিয়মৰ মাজত উচ্ছেদ হ'ব লাগিব আৰু উচ্ছেদিত মানুহৰ যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কৰিব লাগিব। কিন্তু অসম গণ পৰিষদৰ দাবী কোনো বৈধ ভাৰতীয় নাগৰিকক অবৈধভাৱে উচ্ছেদ কৰাটো আমি বিচৰা নাই। যিসকল মানুহ অবৈধভাৱে ফৰেষ্ট লেণ্ডত বা PGRত বসবাস কৰি আছে তেওঁলোকক নিয়ম নীতিৰ মাজেদি উচ্ছেদ কৰাত আমাৰ কোনো আপত্তি নাই। কিন্তু উচ্ছেদিত মানুহৰ যাতে সাংবিধানিক যিটো মৌলিক অধিকাৰ, তেওঁলোকৰ জীৱন জীৱিকাৰ যিটো অধিকাৰ, তেওঁলোকৰ সামাজিক নিৰাপত্তাৰ যিটো অধিকাৰ, সেই অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে ইতিমধ্যে আমি দাবী উত্থাপন কৰিছোঁ।